নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি কমেণ্টৰ বিষয়ে ৰিপ্লাই দিম বুলি ভাবিছোঁ। বহুতে মোক সুধি আছে আপুনি কি মানুহ লগত বিয়া সোমাইছে বুলি মোক সুধি আছে। আচলতে কেলে মোক এইটো সুধিবলগীয়া হ'ল আজি আপোনালোকক কৈ দিম। মই কেইটামান ভিডিঅ' উৰণি লৈ কিনি বনাইছিলোঁ, ৰিলছ বনাইছিলোঁ। আচলতে উৰণি লোৱা লৈয়ে মোক প্ৰশ্ন কৰি আছে, বহুত কিজনীয়ে মোক প্ৰশ্ন কৰি আছে আৰু মই উৰণি লৈ কিছুমান ফটো দিওঁ। এইবিলাকৰ কথা এইবিলাক ফটো চাই মোক সকলোৱে প্ৰশ্ন কৰি আছে। আগতেও মই সেইটো ভিডিঅ' কৰিখিনি দিয়া হ'ল, বাৰে বাৰে সেইটো কৰিখিনি দিবলগীয়া কোনো কাৰণ নাই, কিন্তু বহুতে মোক প্ৰশ্ন কৰি আছে আৰু কমেণ্টবিলাক মই নেদেখাওঁ আপোনালোকক, কিয়নো কমেণ্টটো কিছুমান বস্তু দেখালে কিছুমান মানুহে বেয়া পায়। সুধিলোৱে যেনিবা কেলেনো কমেণ্টটো দেখাব লাগে বুলি এনেকৈ আকৌ ৰিপ্লাই কৰে। সেইটো কাৰণে আজি আপোনালোকক মই কৈ দিম। আচলতে আপোনালোকে একো হেৰি কৰিব নালাগে। মই মিচিং মানুহ লগতে বিয়া সোমাইছোঁ আৰু মই নৰৰ লিখোঁ। মই পেগু ছোৱালী আছিলে আগতে, এতিয়া মই নৰৰ মানুহ লগত বিয়া সোমাইছোঁ। আৰু উৰণি লোৱা কথাটো বহুতে আলোচনা কৰি আছে চাগে, বাইদেউগৰাকী মিচিং মানুহ হয় কেলেনো উৰণি লয় সেই বুলি চিন্তা কৰিছে হ'বলা। উৰণিটো মিচিং অসমীয়া বুলি ক'বলগীয়া কোনো কাৰণ নাই। আচলতে উৰণিটো ল'বলৈ মন যায়, সকলোৱে ল'ব পাৰে আৰু ডাঙৰ মানুহ আগত উৰণিটোতো ল'বই লাগে। আমাৰ মিচিং অসমীয়া বুলি ক'বলগীয়া কোনো কাৰণ নাই। আৰু এনেকৈ ইমানে মোক প্ৰশ্ন কৰি আছে আপুনি কিয় উৰণি লৈ ৰিলছ বনাইছিলে। মই আপোনাক বহুত দিনৰ পৰা চাই আছোঁ বাইদেউ, আপুনি ক'বচোন বুলি মোক কৈছে। মই এতিয়া কৈ দিছোঁ, মই আগতেও ভিডিঅ'টো বনাই দিছিলোঁ। আমাৰ শাহুমায়ে অসমীয়া ছোৱালী, বৰা ছোৱালী হয়। সেইটো কাৰণে মোৰো স্পষ্ট নহ'লেও আমি ঘৰতে অসমীয়া কথাই পাতি থাকোঁ। আৰু তাৰ মাজতে আৰু এটা কথা কওঁ, স্পষ্টকৈ অসমীয়া কথা ক'ব নাজানে যদি ক'ব নালাগে বুলি মোক কৈছে অকণমানি ছোৱালী এজনী। এইটো গাভৰু ছোৱালী হয়, অসমীয়া কথা ক'ব নাজানে যদি ক'ব নালাগে সেই বুলি মোক কৈছিলে। মই তাকেই ভাবিছোঁ, আচলতে যিকোনো কথা সকলোৱে স্পষ্টকৈ ক'ব নোৱাৰে। স্পষ্টকৈ ক'ব নোৱাৰিলেও পাৰিলেও চেষ্টা কৰিছোঁ। চেষ্টা ফল সদায় চেষ্টা কৰিলে যেনেকা হ'লেও এদিন হেৰি হ'বই। যিমান যি হ'লেও এদিন নহ'লে এদিন স্পষ্টকৈ যেনেকৈ হ'লেও ক'ব পাৰিম বুলি ভাবিছোঁ। আৰু চেষ্টা ফল সদায় মিঠা, চেষ্টা কৰিব লাগে। একেবাৰে নোৱাৰিলে এশবাৰে কৰা, হয়তো আগতে আপোনালোকে শুনিছে। আৰু মই তাকে ক'ব বিচাৰোঁ, যোনে উৰণি লৈ ফটো মাৰে বা যোনে উৰণি লৈ ৰিলছ বনায় সেইবিলাক কোনো প্ৰশ্ন কৰিবলগীয়া কাৰণ নাই, কিয়নো যাৰ যি মনে ইচ্ছা কৰিছে। আৰু আমি অসমীয়া সমাজতো চলোঁ, মিচিং সমাজতো চলোঁ। সেইটো কাৰণে মই আজি আপোনালোকক কমেণ্টৰ বিষয়ে ৰিপ্লাই দিলোঁ। ধন্যবাদ। আজিলৈ আহোঁ।